Hello students, welcome to Wisdom Classes. মোৰ নাম বিৰিঞ্চি কুমাৰ। মই তোমালোকক Wisdom Classesৰ বিজ্ঞান বিষয়টো শিকাইছো। আজি আমি লেসন 10ৰ গোলাকাৰ দৰ্পণৰ দ্বাৰা গঠিত প্ৰতিবিম্বৰ চিহ্ন প্ৰথাৰ ওপৰত ডিসকাশন কৰিম। এতিয়া যোৱা ক্লাছত আমি শিকাইছিলো যে x অক্ষ আৰু y অক্ষ তোমালোকে মেথছত অলৰেডি পাইছাই x axis y axis, so it x dash y dash, so এই সাইডত পজিটিভ, এইটো সাইডত ডিসটেন্স দূৰত্ব নেগেটিভ, আৰু ওপৰৰ পিনে কি হয়, ওপৰৰ পিনে আছিল পজিটিভ আৰু তলৰ পিনে নেগেটিভ। একেদৰে গোলাকাৰ দৰ্পণৰ ক্ষেত্ৰত চিহ্ন প্ৰথা হৈছে, সাপোজ এখন অবতল দৰ্পণ লৈ লোৱা, এখন অবতল দৰ্পণ, এইটো পৃষ্ঠ হল প্ৰতিফলিত পৃষ্ঠ, এইটো মেৰু, ফকাস, ভাস্কেন্দ্ৰ। সাপোজ বস্তু এটা ইয়াত ৰখা হৈছে, এইটো হৈছে লক্ষ্য বস্তু, আৰু যোৱা ক্লাছত শিকাইছিলো মেৰুৰ পৰা লক্ষ্য বস্তুৰ মাজৰ দূৰত্ব লক্ষ্য বস্তুৰ দূৰত্ব বোলে, আৰু মেৰুৰ পৰা প্ৰতিবিম্বৰ দূৰত্ব বোলে। সো এইখন অবতল দৰ্পণৰ এইটো সাইড সোঁফাল, এইটো সাইড বাওঁফাল, সেম x অক্ষ আৰু y অক্ষৰ এইটো সাইড সোঁফাল, এইটো সাইড বাওঁফাল। সো সোঁফালে পজিটিভ হ'ব, এইটো নিচিনা সেম x ৰ দিশত এইটো x হিচাপে লৈ লোৱা, পজিটিভ হ'ব, আৰু এইপিনে নেগেটিভ। একেদৰে ওপৰৰ পিনে হ'ব পজিটিভ, তলৰ পিনে হ'ব নেগেটিভ। মানে এইটো হৈছে লক্ষ্য বস্তু বা প্ৰতিবিম্বৰ দূৰত্ব, আৰু এইটো হৈছে প্ৰতিবিম্বটোৰ উচ্চতা বা লক্ষ্য বস্তুৰ উচ্চতা। লক্ষ্য বস্তুৰ উচ্চতা কেনেকুৱা হ'ব, পজিটিভ হ'ব নে নেগেটিভ হ'ব। সো এইটো আমি উচ্চতাৰ পৰা গম পাম। এইটো যদি ওপৰ পিনে যায়, ওপৰৰ দিশত গলে প্লাস, আৰু ও y ডেছৰ পিনে গলে মাইনাস। সো নেক্সট উত্তল দৰ্পণ। এবাৰ চাই লবা উত্তল দৰ্পণ, এখন উত্তল দৰ্পণ। এইটো পৃষ্ঠ হৈছে প্ৰতিফলিত পৃষ্ঠ, আৰু উত্তল দৰ্পণৰ মুখ্য ফকাস আৰু ভাস্কেন্দ্ৰ দৰ্পণৰ পিছপিনে থাকে। সো এই উত্তল দৰ্পণৰ এইটো সাইড হৈছে সোঁফাল, আৰু এইটো সাইড হৈছে বাওঁফাল। সো সোঁফালে দূৰত্বটো হ'ব পজিটিভ, আৰু বাওঁপিনে হ'ব নেগেটিভ। একেদৰে ওপৰৰ দিশে হ'ব পজিটিভ ধনাত্মক, আৰু তলৰ পিনে হ'ব ঋণাত্মক নেগেটিভ। সো এতিয়া ক'ব পাৰো অবতল দৰ্পণে হওক বা উত্তল দৰ্পণে হওক, লক্ষ্য বস্তু সদায় কোন পিনে থাকে, বাওঁ পিনে থাকে। আমি উত্তল দৰ্পণৰ দুটা ৰশ্মিচিত্ৰ অংকন কৰিছিলো, ইয়াৰে লক্ষ্য বস্তু কোন পিনে ৰাখিছিলো, এইপিনে, মানে এখন দৰ্পণ এইটো বাওঁ সাইড, বাওঁ পিনে ৰাখিছিলো। অবতল দৰ্পণৰ ক্ষেত্ৰতো লক্ষ্য বস্তু সদায় বাওঁ পিনে থাকে। কিন্তু অবতল দৰ্পণৰ যিটো ফকাস দৈৰ্ঘ্য কি আছিলে, মেৰু আৰু মুখ্য ফকাসৰ মাজৰ দূৰত্বক ফকাস দৈৰ্ঘ্য বোলে। ফকাস দৈৰ্ঘ্যটো বাওঁপিনে ৰাখে, আৰু বাওঁপিনে ৰাখিলে ঋণাত্মক হ'ব। আৰু উত্তল দৰ্পণৰ ফকাস দৈৰ্ঘ্য, এইটো মেৰুৰ পৰা ফকাসৰ মাজৰ দূৰত্বক ফকাস দৈৰ্ঘ্য বোলে, এই দূৰত্বটো নেগেটিভ হ'ব। সো ইয়াৰে এটা নিয়ম লিখি লোৱা তোমালোকে, গোলাকাৰ দৰ্পণৰ মেৰুৰ পৰা, এইটো হৈছে মেৰু, সো গোলাকাৰ দৰ্পণৰ মেৰুৰ পৰা সোঁফালৰ দূৰত্ব, ধনাত্মক,
ধনাত্মক প্লাস ভি আৰু সেম গোলাকাৰ দাপোনৰ মেৰুৰ পৰা সোঁফালৰ ঠাইত কি হ'ব বাওঁফালৰ দূৰত্ব ঋণাত্মক নিগেটিভ চাই লওঁ এইটো অৱতল দাপোন মেৰুৰ পৰা এইটো সোঁফালে সদায় পজিটিভ হয় উত্তল দাপোন ক্ষেত্ৰতো মেৰুৰ পৰা সোঁফালে পজিটিভ হয় সো সেইদৰে অৱতল দাপোনৰ মেৰুৰ পৰা বাওঁফালে ঋণাত্মক এইটো চাই ঋণাত্মক উত্তল দাপোনৰ ক্ষেত্ৰতো সেম হয় মেৰুৰ পৰা বাওঁফালে ঋণাত্মক ফাৰ্ষ্ট ৰুল লিখি লোৱা সেকেন্ড রুলটো হৈছে গোলাকাৰ দাপোনৰ ওপৰৰ পিনে উচ্চতা সদায় ধনাত্মক x অক্ষ y অক্ষৰ নিচিনা y অক্ষটো ওপৰৰ পিনে থাকে y অক্ষটো কি হয় ধনাত্মক হয় সো প্লাস v একেদৰে গোলাকাৰ দাপোনৰ তলৰ পিনে উচ্চতা বা দূৰত্ব সদায় ঋণাত্মক মাইনাস v এই দুটা মনত ৰাখিলে হৈ যাব সো আমি এতিয়া অৱতল দাপোনৰ ক্ষেত্ৰত কম এই দুটা লিখি লোৱা তাৰ পিছত অৱতল দাপোনৰ উত্তল দাপোনৰ লক্ষ্যবস্তু ফোকাস আৰু প্ৰতিবিম্ব পজিটিভ হ'ব নে নেগেটিভ হ'ব তাৰ ওপৰত আলোচনা কৰিম ফাৰ্ষ্ট এই দুটা নিয়ম লিখি লোৱা চাবা এইখন আছে অৱতল দাপোন এখন আছে অৱতল দাপোন তোমালোকে গম পোৱা এখন আছে উত্তল দাপোন সো অৱতল দাপোনত লক্ষ্যবস্তুটো সদায় দাপোনৰ সন্মুখৰ পিনে থাকে সো কোন পিনে থাকিব এইটো মেৰুৰ পৰা এইটো বাওদিক আমাৰ এখন বাহত এইখন খোহাত সো বাওদিকে থাকিব সো অৱতল দাপোনৰ ক্ষেত্ৰত ইউ সদায় আৰু লক্ষ্যবস্তুৰ দূৰত্ব কি বোলে ইউ সদায় বুজোৱা হয় যোৱা ক্লাছত কৈছিল এইটো সো ইউ সদায় কি হ'ব যেটো বাও পিনে থাকে মেৰুৰ সো এইটো নেগেটিভ হ'ব মাইনাস একেদৰে ফোকাস দৈৰ্ঘ্য f বাও পিনে থাকে অৱতল দাপোনৰ সো f সদায় নেগেটিভ কিন্তু v কি হ'ব অৱতল দাপোনৰ পাঁচটা কন্ডিশনত প্ৰতিবিম্বটো বাও পিনে গঠিত হয় মাত্ৰ এটা কন্ডিশনত প্ৰতিবিম্বটো সোঁ পিনে গঠিত হৈছিল সো v মানে আছে প্ৰতিবিম্বৰ দূৰত্ব সো প্ৰতিবিম্বৰ দূৰত্বটো পাঁচটা কন্ডিশনত ঋণাত্মক হ'ব আৰু এটা কন্ডিশনত ধনাত্মক হ'ব সো প্ৰতিবিম্বৰ দূৰত্ব পজিটিভ হ'ব পাৰে নেগেটিভ হ'ব পাৰে এতিয়া আমি উত্তল দাপোনৰ বিষয়ে আলোচনা কৰিম সো উত্তল দাপোনত ইউ মানে লক্ষ্যবস্তুৰ দূৰত্ব পজিটিভ হ'ব নে নেগেটিভ হ'ব ধনাত্মক নে ঋণাত্মক সো মেৰুৰ পৰা সদায় বাও পিনে থাকে অৱতল দাপোনে হওক বা উত্তল দাপোনে হওক লক্ষ্যবস্তুটো সদায় মেৰুৰ পৰা বাও পিনে থাকে সো বাও পিনে থাকিলে কি হ'ব ঋণাত্মক নেক্সট f মানে ফোকাস দৈৰ্ঘ্য উত্তল দাপোনৰ ক্ষেত্ৰত মুখ্য ফোকাস আৰু ভাস্কেন্দ্ৰ দাপোনৰ পিছপিনে থাকে পিছপিনে মানে মেৰুৰ পৰা সোঁ পিনে সো ফোকাস দৈৰ্ঘ্য দাপোনৰ পিছপিনে দেখা যাব সো ফোকাস দৈৰ্ঘ্য সদায় যেটো সোঁ পিনে হ'ব সো ধনাত্মক হ'ব প্লাস ভি ধনাত্মক হ'ব আৰু প্ৰতিবিম্ব
উত্তল দাপনৰ ক্ষেত্ৰত দুটা আমি ৰশ্মিচিত্ৰ দিছিলো দুটা কণ্ডিশনৰ সো দুটা কণ্ডিশনতে দেখা গৈছিলে প্ৰতিবিম্বটো দাপনৰ পিছপিনে গঠিত হৈছিল দাপনৰ এইপিনে পিছপিনে মানে এইপিনে এইটো সাইড আছে সোঁফাল সো প্ৰতিবিম্বটো সদায় ধনাত্মক হ'ব আৰু তোমালোকক ইয়াৰ পৰা তোমালোকক ম্যাথছ কৰিব দিব সো ইয়াৰ পৰা ম্যাথছ আইলে ইউ আৰু এফ সচৰাচৰ ইউ আৰু এফ দিয়া থাকে লক্ষ্যবস্তু দূৰত্ব আৰু ফোকাস যোগৰ দিয়া থাকে সো ভি টো উলিয়াব লাগে আৰু মনত ৰাখিব উত্তল দাপনৰ ক্ষেত্ৰত ভি সদায় পজিটিভ ওলাব কিন্তু অবতল দাপনৰ ক্ষেত্ৰত ভি টো পাঁচটা কণ্ডিশনত নেগেটিভ এটা কণ্ডিশনত পজিটিভ সো পজিটিভ হ'ব পাৰে নেগেটিভ হ'ব পাৰে সো তোমালোকে লিখিলবা এইটো ইয়াৰ পিছত আমি এই দাপনৰ পৰা আমি ম্যাথছ কৰিম কিছুমান ওয়ার্ড প্রবলেম আছে এই প্রবলেম বিলাক সলভ কৰিব লাগিব আৰু কাষত এইটো লিখি থৈবা লিখিছা চাগে আগতে এইটো x o x ড্যাশ এইপিনে পজিটিভ হ'ব এইপিনে নেগেটিভ একেদৰে উত্তল দাপন বা অবতল দাপনে হওক সোঁপিনে পজিটিভ বাওঁপিনে নেগেটিভ আৰু ওপৰৰ পিনে এইটো y y ড্যাশ ওপৰৰ পিনে হয় পজিটিভ আৰু তলৰ পিনে হয় নেগেটিভ জাস্ট এটো লগত কম্পেয়াৰ কৰিবা অবতল দাপনে হওক বা উত্তল দাপনে হওক এতিয়া এটা নিউমাৰিকেল কৰিম আমি ইয়াৰে এক্সাম্পল এটা দিয়া আছে তোমালোকৰ বুকৰ প্ৰথম কোৱেশ্চনটো লিখি লও কি আছিল বাহন এখনৰ পিছলৈ চোৱা বাহন এখনৰ পিছলৈ চোৱা উত্তল দাপন এখনৰ ভাঁজ ব্যাসাৰ্ধ দিয়া আছে 3 মিটাৰ দাপনখনৰ পৰা 5 মিটাৰ দূৰত্বত থকা দাপনখনৰ পৰা 5 মিটাৰ দূৰত্বত থকা বাছ এখনৰ প্ৰতিবিম্বৰ স্থান প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা সো ৰশ্মি চিত্ৰটো এইটো আছিল যে প্ৰতিবিম্বটো আমি ৰশ্মি চিত্ৰ এটা দেখুৱাইছিলো স্থান কোন হ'ব প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা হ'ব প্ৰকৃতি মানে হড হ'ব না হড প্ৰকৃতিৰ হ'ব আৰু আকাৰটো কেনেকুৱা হ'ব সৰু সংকুচিত হ'ব নে বিবৰ্ধিত হ'ব বা লক্ষ্যবস্তুৰ কিমান গুণ হ'ব লক্ষ্যবস্তুতকৈ সাপোজ 5 গুণ হ'ব বা লক্ষ্যবস্তুৰ আধা হ'ব এনেকুৱা সো প্ৰথম লিখি লোৱা কি দিয়া আছে দিয়া আছে এখন উত্তল দাপন এবাৰ চাই লও উত্তল দাপন এখন উত্তল দাপন সো ইয়াতে কি দিয়া আছে বাছ এখনৰ পিছলৈ চোৱা উত্তল দাপন এখনৰ সো উত্তল দাপন হয় ভাঁজ ব্যাসাৰ্ধ 3 মিটাৰ আৰু ভাঁজ ব্যাসাৰ্ধ কিহেৰে বুজোৱা হয় r তোমালোকক কৈছিলো যে ভাঁজ ব্যাসাৰ্ধ আৰু ফোকাস দৈৰ্ঘ্যৰ মাজত এটা সম্পৰ্ক আছে সম্পৰ্কটো আছিল যে ভাঁজ ব্যাসাৰ্ধ ফোকাস দৈৰ্ঘ্যৰ দুগুণ সো ইয়াতে কি দিয়া আছে r দিয়া আছে r =
r ইকুয়াল টু কিমান হয় 3 মিটাৰ r ইকুয়াল টু কিমান দিয়া আছে 3 মিটাৰ সো ইয়াৰ পৰা f উলিয়াব f ইকুয়াল টু কিমান হ'ব 3/2 ফকাস দৈৰ্ঘ্য ভাঁজ ব্যাসাৰ্ধৰ আধা ইয়াৰ পৰা হ'ব 1.5 মিটাৰ তাৰ পিছত আহিলে পজিটিভ হ'ব না নিগেটিভ হ'ব f উত্তল দাপোনৰ ক্ষেত্ৰত f দাপোনখনৰ পিছপিনে পোৱা যায় সো f টো কি হ'ব পজিটিভ প্লাস প্লাস লিখিব পৰা নিলিখিলে হ'ব যদি আগত একো সিম্বল নাথাকে তেতিয়া পজিটিভ ধৰা হয় সো নিগেটিভ থাকে তেতিয়া লিখিব লাগিব তাৰ পিছত দাপোনৰ পৰা ইমান দিয়া আছে এটো 5 মিটাৰ দূৰত্বত থকা দাপোনৰ পৰা 5 মিটাৰ দূৰত্বত থকা বাছ এখনৰ মানে বাছ এখন আছে দাপোনৰ পৰা ইমান দূৰত্বত হেতু যিখন বাছ হয় সেই বাছখন হৈছে লক্ষ্যবস্তু এটা লক্ষ্যবস্তুটো হৈছে বাছখন কিমান দূৰত্বত আছে 5 মিটাৰ সো লক্ষ্যবস্তু দূৰত্ব u ইকুয়াল টু কি হ'ব 5 মিটাৰ 5 মিটাৰ সো 5 মিটাৰ আৰু উত্তল দাপোনৰ ক্ষেত্ৰত বা অপতল দাপোনৰ ক্ষেত্ৰতে হওক u সদায় কি হয় নিগেটিভ সো ইয়াত কি লিখিবা মাইনাস আৰু গোলাকাৰ দাপোনৰ ফৰ্মুলাটো গম পাও ইয়াৰ পৰা কি উলিয়াম আমি v আৰু গোলাকাৰ দাপোনৰ ফৰ্মুলা আছিল ফৰ্মুলাটো কি আছিল এখানে লিখি লবা গোলাকাৰ দাপোনৰ ক্ষেত্ৰত কি আছিল 1/u প্লাস 1/v ইকুয়াল টু 1/f ইয়াত u আছিল লক্ষ্যবস্তুৰ দূৰত্ব v আছিল প্ৰতিবিম্বৰ দূৰত্ব f আছিল ফকাস দৈৰ্ঘ্য যোৱা ক্লাছত কৈছো তথাপি লিখি লবা কাষত লিখি দিবা তাৰ পিছত বিবৰ্ধন m আছিল লক্ষ্যবস্তুৰ উচ্চতা বাই প্ৰতিবিম্বৰ উচ্চতা যোৱা ক্লাছত কৈছো এটো এই ফৰ্মুলাটো মনত ৰাখিবা লগতে বিবৰ্ধন m ইকুয়াল টু কি আছিল -v/u প্ৰতিবিম্বৰ দূৰত্ব বাই লক্ষ্যবস্তুৰ দূৰত্ব এখিনি যোৱা ক্লাছত কৈছিলো এই তিনিটা ফৰ্মুলা মনত ৰাখিবা সো v ইকুয়াল টু what v কিমান হ'ব সো এটা লিখিবা আমি জানো যে গোলাকাৰ দাপোনৰ সমীকৰণটো লিখি লোৱা 1/u plus 1/v equal to 1/f 1 plus u 1/u plus 1/v equal to 1/f আৰু ইয়াতে কি দিয়া আছে u দিয়া আছে আৰু f দিয়া আছে আৰু তোমালোকে কেনেকৈ গম পাবা যে f উলিয়াব লাগে এইটো কথা মেইন ইয়াতে দিয়া আছে ভাঁজ ব্যাসাৰ্ধ r কিন্তু গোলাকাৰ দাপোনৰ সমীকৰণটোত r বুলি কোনো বস্তু নাই ইয়াতে সো তাৰ পৰা গম পাব লাগিব কি উলিয়াব লাগিব ফকাস দৈৰ্ঘ্য f উলিয়াব লাগিব এইটো কথা মনত ৰাখিবা আৰু এইটোৰ আছে কিছুমানত ডাইৰেক্ট ফকাস দৈৰ্ঘ্য দিয়া থাকিব নহলে ভাঁজ ব্যাসাৰ্ধ দিয়া থাকিব ফকাস দৈৰ্ঘ্য উলিয়াব লাগে বাকি লক্ষ্যবস্তু দূৰত্ব ডাইৰেক্ট দিয়া থাকিব আৰু প্ৰতিবিম্বটো উলিয়াব দিব সচৰাচৰ সেইটো কথা মনত ৰাখিবা যদি ভাঁজ ব্যাসাৰ্ধ দিয়া থাকে ফকাস দৈৰ্ঘ্যটো আগৰটা সম্পৰ্ক আছিল r equal to twice of এই সম্পৰ্কৰ পৰা উলিয়াবা আৰু যদি ফকাস দৈৰ্ঘ্য ডাইৰেক্ট দিয়া থাকে ডাইৰেক্ট পাতিবা আৰু কিয় উলাইছো ইয়াক যেটো আমাৰ গোলাকাৰ দাপোনৰ সমীকৰণটোত f আছে r বুলি কোনো বস্তু নাই ইয়াতে সো ইয়াৰ পৰা v লিবা সো 1/v টো আমি লেফট হ্যান্ড সাইডত ৰাখিলো বাও পিনে ৰাখিলো 1/u টো সো পিনে নিয়া ইয়াতে অলৰেডি কি আছিল 1/f আছিল 1/u ৰ আগত একো সিম্বল নাই মানে কি আছে পজিটিভ হয় এই পিনে নিলে সো পিনৰ পৰা বা বাও পিনৰ পৰা যিকোনো এটা দিশৰ পৰা আন এটা দিশলৈ নিলে কি হ'ব নিগেটিভ হ'ব সো 1/u এতিয়া ভ্যালু বিলাক পুট কৰা ইয়াতে 1/, so f ৰ মান আছিল f equal to what 1.5 ইয়াতে লিখি লোৱা 1.5 এটা মাইনাস সিম্বল আছে মাইনাস সিম্বল কটা তাৰ পিছত আছে 1/u মানে আছে -5 সেটা কি লিখিবা -5 সেইখিনি এতিয়া আমি এটো সিম্পলিফাই কৰিম ইয়াৰ পিছত লিখিবা 1/v equal to
1 by 1.5 first term. So ইয়াতে মাইনাস আছে, ইয়াতে মাইনাস আছে, মাইনাস মাইনাস কি হ'ব প্লাস, কি লিখিব পাৰো আমি প্লাস 1 by 5. এটা ভগ্নাংশ কেনেদৰে প্লাস কৰে বা কেনেদৰে মাইনাস কৰে তোমালোকে গম পোৱা। ভগ্নাংশৰ প্লাস ভগ্নাংশৰ যোগ আৰু ভগ্নাংশৰ বিয়োগ। সো কি কৰিব লাগিব, হৰৰ লসাগু উলিয়াব লাগিব, ডিনোমিনেটৰৰ এলচিএম উলিয়াব লাগিব। প্ৰথম ফ্ৰেকশনৰ প্ৰথম ভগ্নাংশৰ এইটো হৈছে হৰ, সেকেন্ড ফ্ৰেকশনৰ এইটো হৈছে হৰ, এই দুটাৰ কি উলিয়াব লাগিব লসাগু। সো লসাগু ইয়াতে ডাইৰেক্ট পাতিলে হল 1.5 into 5। সেকেন্ড স্টেপটো হৈছে এই ভগ্নাংশৰ হৰেৰে ইয়াক ডিভাইড কৰা। 1.5 ৰে এই গোটে নম্বৰক ইয়াত আছিলে 1.5 আৰু আছিলে 5, 1.5 ৰে ডিভাইড কৰিলে 1.5 1.5 কাটা যাব, থাকিব 5, ইয়াতে লিখা 5 প্লাস নেক্সট ইয়াৰ হৰেৰে এইটো ডিভাইড কৰা, ডিভাইড কৰি নিউমাৰেটৰ যেটো লব আছিলে লবৰ লগত মাল্টিপ্লাই হ'ব, 5 ৰে এইটো ডিভাইড কৰিলে 1.5 হ'ব, 1.5 into 1 1.5। এইবিলাক গম পোৱা, তথাপি এটা ৰিভিজন দি দিছো ইয়াতে। So 5 plus 1.5 6.5, 15 into 5 75, so এটা কি হ'ব 7.5। 1 by v equal to 81। এটা v equal to কিমান হ'ব, v equal to হ'ব 7.5 divided by 6.5। so to divide কৰা, v equal to 6.5 আৰু 7.5। এনেকুৱা পয়েন্ট থাকিলে তোমালোকে হৰৰ পৰা পয়েন্টটো গুচাই দিবা। সো হৰৰ পৰা পয়েন্ট গুচালে কি কৰিব লাগিব, ইয়াত আছে 6.5 7.5, 10 ৰে মাল্টিপ্লাই কৰা 10 10, এটা ওপৰত হ'ব 75, তলত হ'ব 65, এইবিলাক গম পোৱা। সো 65 ৰে 75 ক ডিভাইড কৰা 65 ৰে 165, এটো 0 হ'ব 1 হ'ব। সো ইয়াতে পয়েন্ট বহালে ইয়াতে 0 বহাব পাৰিবা, 165 এটো 5 এটো 3, ইয়াতে 0 বহালে ইয়াতে 5 25 2 32, ইয়াতে হ'ব 5, ইয়াতে হ'ব 4 2। সো ইয়াৰ পিছত নকৰিলে হ'ব, যেটো 350 5 বাৰ গৈছে, ইয়াতে হ'ব 250, সো কম যাব। সো আলটিমেটলি পয়েন্টৰ পিছত দুটা ডিজিট লিখিলে হ'ব 1.15 ইমান মিটাৰ। আমাক কি উলিয়াব দিছিলে যে যেটো প্ৰতিবিম্ব গঠিত হ'ব সেই প্ৰতিবিম্বটোৰ স্থান ক'ত হ'ব, দাপোনখনৰ কোনটো জায়গাত হ'ব। v equal to আমি পালো 1.15 আৰু ইয়াৰ আগত একো সিম্বল নাই মানে কি আছে পজিটিভ। যদি v পজিটিভ হয় তেতিয়াহলে কোন পিনে গঠিত হ'ব, মেৰুৰ পৰা সোঁ পিনে সদায় পজিটিভ আছিল। সো সোঁ পিনে হলে সেইখন দাপোনৰ পিছপিন হ'ব। কি লিখিবা, প্ৰতিবিম্ব স্থান, প্ৰতিবিম্বৰ স্থান দাপোনখনৰ পিছফালে কিমান দূৰত্বত হ'ব, মেৰুৰ পৰা 1.15 মিটাৰ দূৰত্বত হ'ব। সো প্ৰতিবিম্ব স্থান হৈ গল। নেক্সট প্ৰকৃতি, প্ৰতিবিম্বটো কেনেকুৱা প্ৰকৃতিৰ, হট নে অহট। সো এইখিনি মুছি দিলো, তোমালোকৰ প্ৰবলেম হলে পজ কৰি চাই লবা। নেক্সট বিবৰ্ধন, বিবৰ্ধন m equal to কি আছিল h dash by h, মানে প্ৰতিবিম্বৰ উচ্চতা আৰু লক্ষ্যবস্তুৰ উচ্চতাৰ অনুপাতক বিবৰ্ধন বোলে। আৰু লগতে আছিল প্ৰতিবিম্বৰ দূৰত্ব বা লক্ষ্যবস্তুৰ দূৰত্ব। সো এখানে লিখি লোৱা h dash by h, বা সেম লাইনত লিখিলে হ'ব। এটা v মান বহাই দিয়া, v কিমান পালো আমি 1.15, 1.15, এটা আছিল মাইনাস, আৰু u কিমান আছিল, u আছিল 5, u আছিল 5, আৰু u পজিটিভ আছিল না নেগেটিভ আছিল, u সদায় নেগেটিভ হয়। আৰু মনতে লিখিছিলো দিয়া আছে যে f ইমান u ইমান, সো u কি আছিল আগত
নিগেটিভ আছিলে সো মাইনাস মাইনাস প্লাস হ'ব 1.15 ডিভাইডেড বাই 5 এই ক্ষেত্ৰটো সেম হৰৰ পৰা পইণ্টটো গুচাই দিয়া তেতিয়া 100 এ মাল্টিপ্লাই কৰিব তলত হ'ব 500 ওপৰত হ'ব 150 কেইবাৰ যাব এটা 12 নাযায় দি 0 দিয়া পইণ্ট পালে 0 হ'ব 2 হ'ব এটো হ'ব 1000 নেক্সট 150 তাৰ পিছত ইয়াতে 0 বহাই দিয়া পইণ্ট আছে 500 into 3 1500 so এটো হ'ব 0.23 so বিবৰ্ধন কিমান পালো আমি 0.23 so h dash by h পালো আমি 0.23 এটা তো ক্রস মাল্টিপ্লাই কৰি দিয়া ইয়াত একোনা আছে একোনা মানে 1 আছে h dash ক্রস মাল্টিপ্লাই কৰিলে h dash into 1 h dash এটো হ'ব 0.23 h মানে ইয়াৰ পৰা এটি বুজিলো h dash হয় প্ৰতিবিম্বৰ উচ্চতা প্ৰতিবিম্বটো লক্ষ্যবস্তুৰ উচ্চতাৰ কিমান গুণ 0.23 গুণ মানে প্ৰতিবিম্বটো সৰু হ'ব লক্ষ্যবস্তুতকৈ যেহেতু এটো পয়েন্টৰ আছে যদি ইয়াত 2 থাকিলে হয় 2h মানে দুগুণ হলে 3h থাকিলে 3 গুণ হলে ইয়াত 0.23 সাপোজ h এর উচ্চতা 10 হয় তেতিয়া 0.23 into 10 কিমান হ'ব এটো 2.3 এনেকুৱা হ'ব সো প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা হ'ব প্ৰতিবিম্বৰ প্ৰকৃতিটো আমি ইয়াৰ পৰা গম পাম যেহেতু প্ৰতিবিম্বটো দাপনৰ পিছপিনে গঠিত হৈছে আৰু প্ৰতিবিম্বৰ সিম্বলটো কি আছে পজিটিভ পজিটিভ মানে অখটাৰো থিয় দাপনৰ পিছপিনে হলে অখটাৰো থিয় সো প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব প্ৰতিবিম্বৰ প্ৰকৃতি অখটাৰো থিয় তাৰ পিছত আছে আকাৰ প্ৰতিবিম্বৰ আকাৰ কি হ'ব প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ আকাৰৰ 0.23 গুণ কিমান গুণ হ'ব 0.23 গুণ মানে সৰু হ'ব সেইটো হৈ গল তোমালোকে লিখি লোৱা So is it? So আজি ইয়াতে সামৰিব বিচাৰিছো so next classত আমি ইয়াৰ আৰু দুটা তিনিটা মান প্ৰবলেম কৰাম নিউমেৰিকেল প্ৰবলেম so তোমালোকে কি বুজা নাই হেতু কৈ দিবা কমেন্টত so আৰু যদি ভিডিওটো ভাল লাগিছে তেতিয়া লাইক কৰিবা শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা ওকে ইয়াতে সামৰিলো